হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ তিয়ক ৰজাবাৰী প্ৰগ্ৰাম চাবলৈ। তাইৰ পৰা 6ম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন পাতিছে। আমি গৈ আছোঁ। চাওক ইমান মানুহ ভিৰ। আৰু ৰাতি গৈছিলোঁ আমি 9:30-10টা বাজিবলৈ হ'ল আৰু গৈ পাওঁতে 10টা বাজিলে। আৰু চাওকচোন আহি পাই গ'লোঁ আমি। ইমান মানুহ দেখিছেনে? আৰু যোৱা বছৰ যিহেতু আমাৰ সোণাৰী দলঙৰ ওচৰত পাতিছিলে, কিন্তু ইমান মানুহ হোৱা নাছিলে। যিহেতু এইবাৰ আপোনাৰ সোণাৰী মানে তিয়ক ৰজাবাৰীত পাতিছে, সেইটো কাৰণে মানুহ অলপ হৈছে বাৰু। আৰু কেনেকুৱা লাগিলে জনাবচোন। আৰু এয়া স্বাগতম, আপোনালোকক স্বাগতম জনাইছে। আমাৰ সকলো ৰাইজকে স্বাগতম জনাইছে, দেখিছেনে বাৰু? আৰু আমিও গৈছিলোঁ চাবলৈ। আৰু এই প্ৰগ্ৰামখনত কোন কোন গৈছিলে জনাবচোন। আৰু ইমান ধুনীয়া প্ৰগ্ৰামখন চাই ভাল লাগিলে। কিন্তু মানে আপোনাৰ মেলাৰ পৰা আদি কৰি ফটো মৰা মেলা, ফটো ডেক'ৰেশ্যনবোৰ ইমান ধুনীয়াকৈ বনাইছে মানুহৰ, বহুত ভাল লাগিলে। আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন দেই। ইয়াত উপস্থিত থকা জ্যেষ্ঠ ব্যক্তি, সন্মানীয় শিক্ষাগুৰু আই মাতৃৰ সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, মাতৃৰ সেৱা কৰি থাকিব পাৰোঁ। তাৰ কাৰণে ভগৱানে যাতে শক্তি দিয়ে, মতি দিয়ে, আপোনালোকৰ সকলোৰে আশীৰ্বাদ শুভাশীষ মই প্ৰথমে কামনা কৰিছোঁ। সমন্বয় আনিব পাৰি, জাতীয় সংকট কেনেকৈ নাইকিয়া কৰিব পাৰি, সাম্প্ৰতিক সময়ত চলি থকা মানুহৰ মাজত সৃষ্টি হোৱা ভেদাভেদ, সংকীৰ্ণতা, সাম্প্ৰদায়িকতা বা আভিমানত সেই চিন্তাৰে আমাৰ উত্তৰ পুৰুষক আগবাঢ়ি যাবৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে উদ্বুদ্ধ কৰিব লাগিব। আমি এনেকুৱা এটা জাতি, যি জাতিয়ে 17বাৰ বিদেশী আক্ৰমণ উফৰাই ভাৰতীয় মানুহৰ, আমাৰ বৰগোহাঁই চাৰে ক'বৰ দৰে ভাৰতীয় মানুহৰ মান, সন্মান আৰু স্বাভিমান ৰক্ষা কৰিছে। এনেকুৱা এটা টাইগোষ্ঠীয় মানুহৰ আমি সন্তান, হাতী সন্ততি, যি টাই ভাষা পৃথিৱীৰ আটাইতকৈ অন্যতম পুৰণি ভাষাবোৰৰ ভিতৰত এটা ভাষা বুলি ইতিমধ্যে বিভিন্ন পণ্ডিতে স্বীকৃতি প্ৰদান কৰিছে। এনেকুৱা এটা জাতি সত্তাৰ সন্তান সন্ততি, যি জাতি সত্তাই কোৱা ভাষাটো পৃথিৱীৰ বা সেই মূলীয় ভাষা পৃথিৱীৰ 14 কোটি মানুহে ইতিমধ্যে উদ্যোগ কৰি আছে। এনেকুৱা এটা জাতি সত্তা, যি জাতি সত্তাই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে সকলে ৰাজবৰেণ্যসকলে চিঠি কৈছিল, আপুনি যদি দিল্লীত মোগলক যদি আক্ৰমণ কৰিবলৈ আহে আপোনালোকৰ আমি আমাৰ বসন্ত গগৈ ডাঙৰীয়াই সমগ্ৰ অসমীয়া মহাজাতি সম্প্ৰদায় যাতে মহানায়ক উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বনাই থকা কাৰ্যসূচী অনুষ্ঠিত কৰা পাইপাৰ 6ম চৰাইদেউ অধিৱেশনৰ আটাইকেইটা দিনত শান্তি শৃংখলা বজাই ৰাখি শৃংখলিতভাৱে আমাক সহযোগিতা আগবঢ়োৱা প্ৰতিজন আহি উপস্থিত হৈছেহি। অপেক্ষা কৰক, তাৰ পাছতে আমি আপোনালোকে আগবঢ়াই দিম। আপোনালোকে অধিক অপেক্ষাৰে বাট চাই থকা আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী আচাৰ্য বৰপাত্ৰ গোহাঁই আৰু জ্যোতিমালা বুঢ়াগোহাঁই সংগীতানুষ্ঠান। খুব আনন্দিত হৈছোঁ এনে এখন অধিৱেশনৰ স্থলীত ইমানবোৰ ৰাইজ আচলতে শীতৰ কোমলি ফালি আপোনালোকে একত্ৰিত হৈ আছে। শান্তি শৃংখলা বজাই ৰাখি আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে যিয়ে টাইপাৰ কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত হৈছিল, তাৰ অন্তিম নিশাৰ কাৰ্যসূচী আপোনালোকে সকলোৱে সুচাৰুৰূপে চলাই নিব বুলি আমি আশা কৰিছোঁ। শান্তি শৃংখলা বজাই ৰাখি আপোনালোকৰ সহায় সহযোগিতা আমি উদযাপন সমিতিয়ে একান্তই কামনা কৰিছোঁ। লগতে আমাৰ এই অধিৱেশনখনেই যি মূল লক্ষ্য, টাইপাৰ কেন্দ্ৰীয় সমিতিখনৰ সন্মানীয় সভাপতিকে উপলক্ষ কৰি আটাইবোৰ সদস্যলৈ মই এইখনি মঞ্চৰ পৰাই অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে তাইক যিয়ে আমাৰ অসমীয়া জাতিটোক বিশ্বদৰ বহু চেষ্টা কৰি আছে, আৰু তেখেতসকল এদিন সফল হ'ব বুলি আমি আশাবাদী। আৰু বেছি কথা নকওঁ, যিহেতু আপোনালোক সকলোৱে আমন্ত্ৰণ পেলাই আমি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। লগতে আমি আমন্ত্ৰণ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই আৰু আচাৰ্য বৰপাত্ৰ গোহাঁই ইতিমধ্যে আমাৰ মঞ্চৰ বাকৰিত আহি উপস্থিত হৈছেহি। আমি আমন্ত্ৰণ কৰি আমাৰ বাদ্যযন্ত্ৰ সংগীতকাৰী
প্ৰগ্ৰামত মৰা ফটোকেইখনমান ভাবিলোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰোঁ। আৰু হাজবেণ্ড মই বেটা আমি তিনিওটা গৈছিলোঁ ৰাতি। আৰু ফটোকেইখন কেনেকুৱা লাগিলে জনাবচোন আপোনালোকে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু একদম ফটো মৰা ষ্টেটবোৰ বৰ ধুনীয়া বনাইছে, দেখিছেনে বাৰু। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই। থেংক ইউ।